Hello and welcome to Chess School Assam. আজি যেটো পজিশন হ'ব হে পজিশনটো ম্যাগনাছ কাৰ্লসনে 2001 ত খেলিছিলে আৰু পজিশনটো যদি আমি ডাইৰেক্টলি যাও তো এটো পজিশন আছিলে এটো পজিশনত হোয়াইটে ব্ল্যাকক এটা ট্র্যাপত ফসালে আৰু হে ট্র্যাপটো ফসাব পাৰিলে বিকজ অফ কুইন a5 এটো ব্ল্যাকৰ কাৰণে এটা বেড মুভ আছিলে যেটো লাষ্ট খেলিছে ব্ল্যাকে So, এটো পজিশন যদি তোমালোকে জানা ইজ ভেৰি গুড নাজানা যি সকলে তেওঁলোকক মই এটো দেখাই দিছো আৰু ভালকৈ বস্তুটো বুজি লোৱা এটো পজিশনত হোয়াইটে ব্ল্যাকৰ কিছুমান কিং সাইড উইকনেস তাৰ ওপৰত এডভান্টেজ ল'ব উইকনেসটো হৈছে e6 f7 আৰু উইকনেস কৰিছে নাইট বিশপ আৰু কুইন কম্বাইন কৰি পিনে এটো কম্বিনেশন বুলি কয় সো ইয়াত ফাৰ্স্ট মুভটো নাইট টেক্স f7 এটা স্যাক্রিফাইস কৰিছে এই স্যাক্রিফাইসটো কৰি পিনে ব্ল্যাকৰ উইকনেসটো ক্ৰিয়েট কৰিছে এনেটো ডাইৰেক্ট এটো পজিশন যদি সোৱা এতিয়া আমি কৈছো হে উইকনেস বুলি কিন্তু উইকনেস হোৱা গৈ নাই উইকনেস কেতিয়া হল যেতিয়া নাইটৰে f7 টো ক্যাপচাৰ কৰিলে কিং টেক্স f7 এতিয়া e6 ত থকা পনটো ধৰিব পাৰিছে ডাবল অ্যাটাক হৈ আছে কুইন আৰু বিশপেৰে কুইন টেক্স পন চেক ব্ল্যাকৰ শট কিং f8 নতুবা কিং g6 এই দুটা ভিতৰত কোনোবা এটা চাল দিব পাৰে কিং যদি f8 যায় কুইন f7 চেকমেট কিং টু g6 যদি যায় এতিয়া কি হ'ব এতিয়াও চেকমেট হ'ব কুইন f7 চেক কিং টু কোটো যাব নোৱাৰে এটা এস্কেপ স্কোৰ আছে এটো দেখাম বাৰু তো বিশপৰ কাৰণে যাব নোৱাৰে এটো কুইনৰ কাৰণে যাব নোৱাৰে তো escape square to select king f5 না তো এতিয়া দুটা সালত মেট হৈ আছে কেনে কৰিবা বিশপে চেক কিং টু ইয়াত আহিবলৈ অনলি মুভ বেলেগ একো সাল নাই তেতিয়া f3 চেকমেট তো ইন্টারেস্টিং লাগিলে বঢ়িয়া তো ম্যাগনাছ কাৰ্লসনে 2001 তে এনেকুৱা গেম খেলিছিলে আৰু এটো কিয় পসিবল হয় বিকজ আমাৰ যেটো পজিশন বা যেটো ওপেনিং স্টাডিটো পুৰা বঢ়িয়া হ'ব লাগে ওপেনিংত অপোনেন্টে যেতিয়া হৰুহুৰা মিস্টেকস কৰে হে মিস্টেকস কিনি আমি এডভান্টেজ ল'ব জানিব লাগে সো এটোই আছিল এখন গেম পজিশন যেটো মই আজি তোমালোকক দেখাব বিচাৰিছিলো যদি ভাল লাগে লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা আৰু ফ্ৰেণ্ডছক শেয়াৰ কৰিবা তো আজিলৈ মানে নেক্সট ভিডিঅত আকৌ লগ পাই আছো বাই বাই